এটা বিজেপিৰ মানে ইমান মানে গুণ্ডাৰাজ চলি আছে। ৰাতি 10টা বজাত উঠাব, মাৰপিট কৰিব। তাতি ইএম ডাঙৰীয়াৰ ল'ৰাবিলাকে মানে সাউথ ইণ্ডিয়ান চিনেমাৰ নিচিনা ৰাতি 10টা বজাত উঠাই লৈ যাই একদম বেয়াকৈ মাৰধৰ কৰিলে। बिजेपिनि खायसे मावथिफोरा इउपिपिएलनि भाइस चेयारमेनखौनो दामदों मानि बुदों। बे खौराङा बिराद डेन्जार दायो गोसारगासिनो दङ। नाथाय मित्रजर सरकारनि गेजेरावहाय खौसे खामानि मावबाय थानाय समाव माब्रै बियो जाथाया जाखो जे गावनि लोगो सरकारनि गेजेरावनो गावनि मानसिखौनो बुनाय, नैबे बाथ्राया बोरै जाखो नोंथांमोना निश्चय भिडिअखौ जोबजासे नायोब्ला बुजि मोनगोन। आं जोबनायहालागै भिडिअखौ आबुङै होजोबगोन। बुजिनो थांगासिनो दङ आरो नुलांबाय थागोन जे बाथ्राया जे जाथाया जालांबाय बेनि सायावहाय दायो इउपिपिएलनिफ्राय गोख्रों बाथ्रा बुंथिदों जे दायो दिल्लीयावहाय बड'लेण्ड महोत्सबनि मोनसे फोरबो खुंनाय जागासिनो बा जानो थांगासिनो दङ। दा नैबे समावहाय गोबां दैदेनगिरिफोरानो बा इउपिपिएलनि बा गुबुन गुबुन दोलोनियानो जाथों मानो बेवहाय बाहागो लानो थांगासिनो दङ। दा नैबे समाव बे जाथाया जानायनि सायावहाय एक्सन लानो थाखाय मानसि गैथ'यै समावहाय बिथाङा दायो गनाय बायदि जाथ'दों, जाय बिथांखौ गाग्लोबग्रा बा बुग्रा आखाइ होग्रा। दा बे थासारिया आयेन बायदि खारलांगोन। गोख्रों गोख्रों बाथ्राजों बुंखादों जे बारग'नाय नङा, माने जायफोरा बेबायदि आखुखौ मावबाय। दा बाथ्राया माबायदि नोंथांमोना जोबजासे नायजोबदो आरो लोगोसे मोन्दांथिखौबो कमेन्ट खालामब्लानो जाबाय। মই সমগ্ৰ মানে অসমবাসী ভাৰতবাসীক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। মানে কথা এটা হ'ল, আজি যোৱাকালি পৰহি দিনা 11 তাৰিখ 11 তাৰিখে ৰাতি 10টা বজাত আমাৰ ইউপিপিএলৰ ভাইচ চেয়াৰমেন আশিষ চাচনিক এতিয়া আশিষ চাচনিৰ কোৱা মতে আমি গম পালোঁ যে মানে সঞ্জীৱ তাঁতী ইএম ডাঙৰীয়াৰ ল'ৰাবিলাকে মানে সাউথ ইণ্ডিয়ান চিনেমাৰ নিচিনা ৰাতি 10টা বজাত উঠাই লৈ যাই একদম বেয়াকৈ মাৰধৰ কৰিলে। ভাগ্য ভাল তেওঁলোকৰ, আমি মানে পাৰ্টিৰ নেতৃবৃন্দ কৰ্মীসকল আমি মানে সমষ্টিত নাই বৰ্তমান। আমি দিল্লীলৈ মানে বড়োলেণ্ড মহোৎসৱৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আমি ট্ৰেইনত গৈ আছোঁ। তাৰমানে তেওঁলোকৰ ভাগ্য ভাল। মানে এটা কথা ক'ব বিচাৰিছোঁ, তেওঁলোকে পাৱাৰ ক'ত পালে? প্ৰশাসনেও মাৰপিট কৰিব নোৱাৰে আজিকালি। মানে এটা বিজেপিৰ মানে ইমান মানে গুণ্ডাৰাজ চলি আছে। মানে কাবাক ৰাতি 10টা বজাত উঠাব, মাৰপিট কৰিব। আপোনালোকৰ বিজেপি মিত্ৰজোঁটৰ মানে পাৰ্টি সেই হিচাপত আপোনালোকে মিত্ৰজোঁট নাই নেকি তেনে ক্ষেত্ৰত? নাই, আমাৰ বিজেপিৰ লগত মানে অসমত বিটিআৰত মিত্ৰজোঁট আছে, কিন্তু মানে বিজেপি বুলি ক'লে কিছু পৰিমাণৰ মানে বিজেপি মানে নেতাবিলাক সিহঁতে মানে বিজেপি নেতা হ'লেও কিন্তু তেওঁলোকে যি মানে কাম কৰি আছে এটা মানে মানৱীয়তা কাম কৰা নাই। তেওঁলোকে এই অমানৱীয় কাম তেওঁলোকে কৰিছে। যে ৰাতি আমাৰ আশিষ চাচনি ভাইচ চেয়াৰমেনক উঠাই লৈ যায় 10টা বজাত যে মাৰপিট কৰিলে, এইটো মানৱীয় কাম নহয়, অমানৱীয় কাম। আমি তেওঁলোকক ধিক্কাৰ দিছোঁ। মানে আমি চৰকাৰক মানে আইনক প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, মানে ইয়াৰ মানে ইমিডিয়েটলি বিহিত ব্যৱস্থা হ'ব লাগে। যি দোষীসকল, যিসকলে মাৰিছে আৰু যি ব্যক্তিয়ে এই আশিষ চাচনিক মাৰিবৰ কাৰণে অৰ্ডাৰ দিছে, তেওঁ মানে আইনমতে দণ্ডনীয় হ'ব লাগিব। আমি সেইটোৱে বিচাৰোঁ। যেনে ঘটনাগ্ৰস্ত হৈ গ'ল আশিষ চাচনি, তেখেতৰ পৰা আপোনালোকে কিবা তথ্য সংগ্ৰহ কৰিছে? হয় হয়, তেখেতে মানে তেখেতক মাৰপিট কৰা, যি তেখেতৰ চিন চাপ যে এতিয়াও আছে, যি মেডিকেল কৰাৰ পিছত মানে পোৱা গ'ল যে তেখেতৰ মানে দুৰৱস্থা, মানে পিঠিত মানে ৰঙা ৰঙা কলা কলা দাগ বহি গৈছে। মানে বেয়াকৈ মাৰিছে আৰু ধৰক মানে তেজ ওলোৱাকৈ মাৰা নাই, মানে ভিতৰুৱা মাৰিছে তেওঁলোকে। কথাটো বুজিলে না? তো এই হিচাপে মাৰিছে। তো আমি তাক মানে এক বিৰোধ জনাইছোঁ। আৰু তেওঁলোকক মানে অনতিপলমে আইন প্ৰশাসনে কৰায়ত্ব কৰি তেওঁলোকক মানে শাস্তি প্ৰদান কৰিব লাগে। আমি ইউপিপিএল ফালৰ পৰা আমি সেইটোৱে বিচাৰিছোঁ। কিন্তু বিজেপিৰ লগত আমাৰ মিত্ৰজোঁট আছে। বিজেপিৰ লগত আমি মিত্ৰজোঁট ভংগ কৰা নাই। আমাৰ হাইকমাণ্ডো আছে, আমাৰ সমষ্টিৰ পৰাও আছে। আমি মানে কৰা নাই, কিন্তু যোনে দোষ কৰিছে সেই দোষীয়ে শাস্তি পাব লাগে। স্থানীয় যেহেতু MCLA বা EM থাকে, স্থানীয় EM আমাৰ সঞ্জীৱ তাঁতী ডাঙৰীয়া। এতিয়া আমি জানা মতে, একদম তথ্য পোৱা মতে মানে EM ডাঙৰীয়াৰ ল'ৰাবিলাকে লৈ যাই মাৰপিট কৰিছে। সন্দেহ আছে নেকি আপোনালোকৰ EMৰ নিৰ্দেশত এইখিনি ঘটনাটো হৈছে? এতিয়া চিধা চিধি ইয়াতে সন্দেহটো মানে সকলোৱে ৰাইজে কৰি আছে, নোনাই শৰ্মা বাকী ৰাইজে কৰি আছে।
এইটো BTC-বাসী ৰাইজে কৰি আছে এইটো যে তেওঁৰ মানে অনুমতি নহ'লে তেওঁ ল'ৰাবিলাকেতো এই মানে অমানৱীয় কাম কৰিব নোৱাৰে কাৰোবাৰ সাহসতকৈ কৰিছে না আপোনালোকে ভাবে সঞ্জীৱ তান্ত্ৰে ঘটনাটো কৰিছে মানে নিশ্চয় তেওঁ ইয়াত জড়িত আছে তেওঁ জড়িত নাথাকিলে ল'ৰাবিলাকে অকলে তেওঁক মানে UPPL এজন ভাইচ চেয়াৰমেনক ৰাতি আশিষ শাসনিক ৰাতি 10টাত উঠোৱা মানে তেওঁলোকে পাৱাৰ নাপালে হয় কি আহ্বান জনাব আমি এটা মানে অনুৰোধ জনাওঁ আমাৰ প্ৰশাসন বিভাগে অনতি পলমে এই দোষীসকলক শাস্তি দিব লাগে বাছ দোষীসকলক শাস্তি দিব লাগে